এছআৰ প্ৰক্ৰিয়াক লৈ আকৌ সৰব হৈ পৰিছে সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে এছআৰ প্ৰক্ৰিয়া প্ৰসংগত বাহিৰৰ ভোটাৰ কেনেদৰে সোমাব বিচাৰিছে সেই সন্দৰ্ভত সৰব সমালোচনা কৰা পৰিলক্ষিত হ'ল। হাৰিয়ানা, বিহাৰ, মহাৰাষ্ট্ৰ এই ৰাজ্যখিনিত ব্যাপক আকাৰে ভোট চুৰ হোৱাৰ পাছত যেতিয়া সকলোৰে দৃষ্টিগোচৰ হ'ল, সকলো ৰাজপথলৈ নামিলে, বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ নেতৃত্বত সকলো বিৰোধী পক্ষ লোকসভাতো এই কথাবিলাক উদাহৰণসহ দাঙি ধৰিলে। তাৰ পিছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অলপ সচকিত হ'ল আৰু ভয় খালে। তাৰ পৰৱৰ্তী সময়ত কিছুদিন নিমাত নিতাল হৈ থাকিল, কিন্তু তেওঁলোকক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে। সেইকাৰণে আকৌ বাধ্য হ'ল ইলেকশ্যন অহা ৰাজ্যকেইখনত আকৌ এছআইআৰ কৰাৰ কাৰণে তেওঁলোকে ঘোষণা কৰিলে। হঠাৎ এদিন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঘোষণা কৰিলে যে কেইবাখনো ৰাজ্যত এছআইআৰ হ'ব। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই মোক, ৰিপুণ বৰা আৰু মুস্তাফা খাদ্দাম হুছেইন এডভোকেটক CEO ডাঙৰীয়াৰ এখন সভালৈ পঠিয়াইছিল আৰু সেই সভাত আমি যুক্তি প্ৰদৰ্শন কৰিছিলোঁ যে অসমত এছআইআৰ হ'ব নোৱাৰে। এইকাৰণে এছআইআৰ হ'ব নোৱাৰে যে এছআইআৰৰ কাৰণে যিবিলাক নথিপত্ৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে, এই গোটেইবিলাক কাগজ পত্ৰ ইতিমধ্যে পুংখানুপুংখক্ৰমে সকলোৰে ঘৰত, সকলোৰে ইণ্ডিভিজুৱেলি কেইবাবাৰো চালি জাৰি চাই অসমত NRC হৈছে। NRC হোৱাৰ পিছত সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত দফাই দফাই আলোচনা কৰাৰ পাছত পূৰ্ণাংগ হৈছে আৰু সেয়েহে একেটা বস্তু ইয়াত হ'ব নোৱাৰে। সুপ্ৰিম কোৰ্টে এই ক্ষেত্ৰত ৰায় দিছে যে NRC ইতিমধ্যে আমি পাব্লিছ কৰিছোঁ। যেতিয়া এই কথাখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি CEO ডাঙৰীয়াক অসমত আমি আনুষ্ঠানিকভাৱে জনালোঁ, তাৰ কেইদিনমানৰ পিছত যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিভিন্ন ৰাজ্যত এছআইআৰ হ'ব বুলি ক'লে, সেই সময়ত আমি যিখিনি কথা কৈছিলোঁ, যিখিনি প্ৰচিডিং হৈছিল, মই, ৰিপুণ বৰা ডাঙৰীয়াই বিশেষকৈ, সেই কথাখিনিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ক'লে যে অসমত এছআইআৰ নহয়। আমি তেতিয়া কৈছিলোঁ যদি এছআইআৰ আপোনালোকে অসমত কৰে তেতিয়া আমি সুপ্ৰিম কোৰ্টত যাবলৈ বাধ্য হ'ম আৰু গোটেই ভাৰতবৰ্ষত যিটো এছআইআৰ কৰিছে সেইটো বন্ধ হৈ যাব। এই কথাখিনি নিশ্চয়কৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই চালে। আইনগত দিশসমূহ চালি জাৰি চোৱাৰ পাছত তেওঁলোকে আনুষ্ঠানিকভাৱে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঘোষণা কৰিলে যে অসমত এছআইআৰ নহয়। যেতিয়া অসমত এছআইআৰ নহয় বুলি ক'লে, তাৰ পিছ মুহূৰ্ততে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎ নোহোৱা হ'ল। তেওঁ ভাবি আছিল যে অসমতো এনেকৈ ভোট চুৰ কৰিব। তেওঁ ভাবি আছিল যে অসমতো এনেকৈ ইয়াৰ মানুহেতো তেওঁক বিশ্বাসত নলয়েই, বাহিৰাৰ মানুহ আনি ভোট ল'ব। যেতিয়া ইয়াত আইনগতভাৱে NRC থকাৰ কাৰণে এছআইআৰ নহয় বুলি তেওঁলোকে ক'লে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মোহৰ লগালে। তাৰ পিছতে আপোনালোকে জানে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এতিয়া আৰু ইণ্ডিপেণ্ডেণ্ট অথৰিটি, কনষ্টিটিউশ্যনেল বডি হৈ থকা নাই। কেন্দ্ৰীয় চৰকাৰৰ আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মতে ডিলিমিটেশ্যন কৰিলে অসাংবিধানিকভাৱে। লগে লগে এটা পদ্ধতি উলিয়ালে যে অসমত এছআইআৰ নহয় যদিও স্পেচিয়েল ৰিভিজন হ'ব। স্পেচিয়েল ৰিভিজন সাধাৰণতে ভোটাৰ লিষ্টত সময়ে সময়ে ইলেকশ্যনৰ আগতেই হওক, জানুৱাৰী আগত এছআৰ হয়। সেইটো হয় চামাৰী ৰিভিজন। চামাৰী ৰিভিজন হয় 18 বছৰ ওপৰৰ মানুহ, কোনোবা আহিলে তেওঁলোকৰ ভোটটো সোমায়, কোনোবা বাহিৰত থাকিলে ট্ৰেন্সফাৰ হৈ তেওঁৰ নামটো আহে, কোনোবা ঢুকালে, মৰিলে তেখেতৰ নামটো ডিলিট হয়। এইটো এটা ইলেকশ্যন কমিশ্যনৰ কণ্টিনিউৱাছ প্ৰচেছ। এইটোৰ কাৰণে কোনো আপোনাৰ স্পেচিয়েল ৰিভিজনৰ প্ৰয়োজন নাই। চামাৰী ৰিভিজন ইজ ছাফিচিয়েণ্ট ফৰ ডেট। কিন্তু অসমত এটা স্পেচিয়েল ৰিভিজন কৰিলে।
আৰু স্পেচিয়েল ৰিভিজন কৰি চিঅ ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছৰ লগতে বাকী দল সংগঠনকো মাতি আনি ক'লে যে আপোনালোকে চিন্তা কৰিব নালাগে, স্পেচিয়েল ৰিভিজনত কোনো অসুবিধা নহয়, আমাৰ যিটো চামাৰী ৰিভিজন একজেক্টলি সেইটোৱে হ'ব। আমিও সেই কথাত ক'লোঁ যদি সেইটোৱে হয় আমাৰ কোনো আপত্তি নাই। এতিয়া যিটো আপোনাৰ দেখা গ'ল যে বিভিন্ন BLO সকলক লগত নলৈ পেলাই বা তেওঁলোকৰ আন্ধাৰত ৰাখি যিখন ড্ৰাফ্ট উলিয়ালে, আপোনালোকে দেখিছে যে তথ্য সহকাৰে ৰিপুণ বৰা ডাঙৰীয়াই সেই কথাখিনি কিছু আপোনালোকৰ ওচৰত আভাস দিব। ড্ৰাফ্টখন ওলাল, তাৰ পিছৰ পৰ্যায়ত যিটো এতিয়া হ'ল ক্লেইম অবজেকশ্যন। ক্লেইম এণ্ড অবজেকশ্যনৰ কথাটো হ'ল যদি কিবা কাৰণে মোৰ নামটো উঠা নাই, মই অনলাইন যোগেদি মই ক্লেইম কৰিম। কিবা কাৰণে যদি মোৰ ভোটটো ট্ৰেন্সফাৰ হোৱা নাই, ট্ৰেন্সফাৰ হ'ব লাগিছিল, মই ট্ৰেন্সফাৰ কৰিম। মোৰ নামত যদি কিবা ভুল হৈ আছে মই কাৰেকশ্যন কৰিম। কোনোবা যদি মানুহ মৰিছে, তেওঁৰ নামটো ইয়াত আছে, তেওঁৰ নামটো কাটিবৰ কাৰণে আমি ক'ম ডিলিশ্যন। তাৰ এটা পদ্ধতি আছে, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ ফৰ্ম ফিল আপ কৰিব লাগিব। বিশেষকৈ 8 নম্বৰ ফৰ্ম ফিল আপ কৰিব লাগিব ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আৰু কাৰেকশ্যনৰ ক্ষেত্ৰত। নতুন নাম সোমাব লাগিব 6 নম্বৰ ফৰ্মৰ যোগেদি। এতিয়া আহিছে, এতিয়া আমি সুধিছোঁ যে এই গোটেই কথাবিলাক জলাঞ্জলি দি বাল্ক এজন মানুহে বহুতৰ নামত অবজেকশ্যন দিয়া আৰম্ভ কৰিছে। ইলেকশ্যন কমিশ্যন ইণ্ডিয়াৰ নিয়ম অনুযায়ী bulk objection are being lodged at different places, whereas the bulk objection are not permissible as per clause 11.3.2/Roman 2 of the Manual of Electoral Rule 2023, issued by Election Commission of India. The authorized officer can accept only individual application. Authorized officer জনে only individual objection বিলাকে ৰিচিভ কৰিব পাৰে। কি ইয়াত আমি এতিয়া শুনা পাইছোঁ বিভিন্ন কথা বতৰাত ৰিপুণ বৰা ডাঙৰীয়াই তথ্য সহকাৰে ক'ব যে বাল্ক অবজেকশ্যন দিয়া আৰম্ভ কৰিছে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া অসমৰ মানুহৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই, বাহিৰৰ মানুহক নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণেও এক ষড়যন্ত্ৰ তৃপ্ত হৈছে। Clause 11.5.3 of the Manual on Electoral Rule 2023 by Election Commission of India, list of claim and objections should be made available by the electoral registration officer to all the recognized political parties at the end of every week from the beginning of the period of filing claim and objection. প্ৰত্যেক সপ্তাহত কি ক্লেইম হ'ল, কি অবজেকশ্যন হ'ল, as per Election Commission of India manual মতে পলিটিক্যাল পাৰ্টিবিলাকক জনাব লাগে। The electoral registration officer should call a meeting all recognized political parties and personally hand over to their representatives a list of claim and objection received till that date. কোনো নিয়ম মানা নাই। যদি ক'ৰবাত ক্লেইম হৈছে, অবজেকশ্যন হৈছে, এক সপ্তাহৰ ভিতৰত তাত ক্লেইম অবজেকশ্যনবিলাক পলিটিকেল পাৰ্টিক দিব লাগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৰুল মতে। গতিকে এটা ব্যাপক ভোট চুৰৰ এটা ষড়যন্ত্ৰ ইয়াত চলিছে। এই কথা বতৰাবিলাকত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নীৰৱ দৰ্শক ভূমিকা পালন কৰিছে। আৰু ৰিপুণ বৰা ডাঙৰীয়াই ক'ব কেনেকৈ। আমি আগতে কৈছোঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এটা ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউশ্যনেল অথৰিটি। এজন DC, এজন মুখ্যমন্ত্ৰী চৰকাৰৰ অফিচাৰ, কিন্তু যেতিয়া ইলেকশ্যনৰ কামত লাগি যায়
তেওঁ নিউট্ৰেল। সেইটোৱে আমাৰ সাংবিধানিকৰ আমাৰ সৌন্দৰ্য। আজি আমাৰ সেই অফিচাৰবিলাকক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে হস্তক্ষেপ কৰিছে, যিদৰে তেওঁ কি মানুহক নাম কাটিব কি কাটিব কৈছে, যেনে বিজেপিৰ সভাপতি ডাঙৰীয়াই যি ধৰণৰ কৈছে, এই কথা বতৰাবিলাক অসাংবিধানিক, এই কথাবিলাক ইলিগেল, এই কথাবিলাক আইন বহিৰ্ভূত কথা। গতিকে এতিয়া বহুতো ঠাইত দেখা গৈছে যে মোৰ ঘৰ, মই ক'ৰবাৰ পৰা বেলেগ জেগাত যাম, 8 নম্বৰ ফৰ্ম ফিল আপ কৰিব লাগে। 8 নম্বৰ ফৰ্ম মই অনলাইনো কৰিব পাৰোঁ। এতিয়া দেখা গৈছে বহুতো তথ্য দিম আপোনালোকক যে কিছুমান মানুহক 8 নম্বৰ ফৰ্ম ফিল আপ কৰোঁতে কয় যে এইটো এৰৰ। মোৰ নামটো মোৰ ফোনেৰে মই তাত দিম, তাত কোনে কৰিলে? বিভিন্ন ঠাইত মই বিলাসীপাৰাত CO ডাঙৰীয়াক নিজে ফোন কৰি কৈছোঁ যে অনলাইনৰ 8 নম্বৰ ফৰ্ম ফিল আপ কৰিব নোৱাৰে, আপুনি কথাটো চাই লওক। তেতিয়া তেওঁ কৈছে যে এটা দিন চাওক যে আপুনি ক'ৰবাত আপোনাৰ নেটৱৰ্কো কিবা হৈ থাকিব পাৰে। এতিয়া গম পাইছোঁ যে সেই মানুহসকলক বাধ্য কৰাইছে যে ফৰ্ম 7ৰ দ্বাৰা, অলপ গুৰুত্বপূৰ্ণ, ফৰ্ম 7 দি তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে। 7 হ'ল ক্লেইম, মোৰ নামটো নতুনকৈ ভৰাবলৈ। 7 হ'ল ক্লেইম, নতুন ভৰাবলৈ। আৰু 7 হ'ল অবজেকশ্যন। আৰু 8 নম্বৰ কথাটো হ'ল, 8 নম্বৰ হ'ল আপোনাৰ ট্ৰেন্সফাৰ আৰু কাৰেকশ্যন। তেওঁ 7 নম্বৰ ফৰ্ম ফিল আপ কৰি পেলাই সেই ট্ৰেন্সফাৰ হোৱা মানুহজনৰ নামটো তাত অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য কৰোৱা কেইবাটাও আমাৰ অভিযোগ আহিছে। তাৰ মানে যিসকলে ট্ৰেন্সফাৰ কৰিব সেই নামটো তাত অন্তৰ্ভুক্ত হ'বলৈ নিদিব, ক'ব যে আপুনি এপ্লাই কৰা নাই, 7 নম্বৰ ফৰ্ম আপোনালোকে কৰিছে, গতিকে 7 নম্বৰ ফৰ্মটোত আপোনালোকে ভুলকৈ কৰিছে। সেই তথ্যটো এতিয়া আমাৰ বহুত পোহৰলৈ আহিছে। এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক কৰি আছে যে আপোনালোকে দেখিছে যে অসমৰ উজনিৰ পৰা নামনিৰ পৰা পাহাৰ, আজি পাহাৰত এক অস্থিৰ অৱস্থা হৈছে। তাৰ স্থলীয়া খিলঞ্জীয়া মানুহসকলৰ আজি অস্থিৰ অৱস্থাত এটা আছে। আজি উজনিত আপোনালোকে দেখিছে যে বিভিন্ন অভিযোগ আছে। আজি ফাৰ্ষ্ট পেজত সকলোতে আহিছে, কোনোবাই গৈ পেলাই বিভিন্ন ঠাইৰ মানুহবিলাকৰ ভোটবিলাক সোমাব খুজিছে। আজি যে অনলাইন সোমাব খুজিছে, সেই অনলাইনৰো এটা আমাৰ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত কি হ'ল, মহাৰাষ্ট্ৰত 6 মাহৰ আগতে হোৱা MP ইলেকশ্যনত যিটো ফ্লেটত, ডাঙৰ ফ্লেটত 700 মানুহ আছিল, তাত 70,000 মানুহ দেখা গৈছিল। এটা ঘৰত 70, 80, 100, 700 মানুহ সোমোৱাই 70,000 কৰিলে, য'ত 35 লাখ হাৰিয়ানাতে নাম বৃদ্ধি হ'ল। আৰু বিভিন্ন ঠাইত 25,000, 30,000, 40,000 মানুহৰ নাম কাটিছে। সেইকাৰণে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে আমি অল পাৰ্টি, আমাৰ বিৰোধী পক্ষৰ যিসকল আছে সেইসকলৰ লগত কথা বতৰা পাতিছে। সেইসকলক আমি কেনেধৰণৰ ব্যৱস্থা লৈছোঁ, এই কথাখিনি আমাৰ ৰিপুণ বৰা ডাঙৰীয়াই আপোনালোকক গোটেই কথাখিনি ব্যাখ্যা কৰিব।